নমস্কাৰ সকলোকে শুভ দুপৰীয়া জনাই অন্য এটা ভিডিঅ'লৈ মই আগবাঢ়িলোঁ। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। মই অলপ পটল আৰু আলু ধুনীয়াকৈ কাটি লৈছিলোঁ আৰু তাতে হালধি আৰু নিমখ অকণমান মিলাই ধুনীয়াকৈ ৰাখি দিছিলোঁ সানি পেলাই। আৰু কেৰাহীত তেল গৰম হওঁতে মই পটল আৰু আলুখিনি একেলগে ধুনীয়াকৈ ভাজি লৈছোঁ। যেতিয়া ধুনীয়াকৈ ৰঙচুৱা হৈছে মই এখন থাললৈ নমাই ৰাখিছোঁ। আৰু সেইখিনিত যিখিনি তেল থাকি গ'ল সেইখিনিতে মই পনীৰখিনিও ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি লৈছোঁ। আপোনালোকে পটল আলু বেলেগে বেলেগে ভাজি ল'ব পাৰিব। আৰু পনীৰ ভজাৰ পিছত যিখিনি মোৰ তেল আছিলে কেৰাহীত, সেইখিনি তেলত গোটা জিৰা কেইটামান দি মই আদা, নহৰু, পিঁয়াজ, জলকীয়া, বিলাহী একেলগে পেষ্ট কৰিছিলোঁ, সেইখিনি দি ধুনীয়াকৈ মই ভাজি লৈছোঁ। আৰু ভাজাৰ পিছত ধুনীয়াকৈ যেতিয়া কেঁচা গোন্ধটো নাই তেতিয়ালৈকে মই ভাজি আছিলোঁ। আৰু তাতে মই অলপ গুড়া মছলা দিছোঁ, জিৰা ধনিয়া 1 চামুচ, হালধি আৰু কাশ্মীৰী জলকীয়া গুড়া দি পেলাই অকণমান পানী দি ধুনীয়াকৈ মছলাখিনি ভাজি আছোঁ। এনেকৈ এবাৰ পটল আলু আৰু পনীৰ দি বনাই খাই চাবচোন, খাবলৈ কিন্তু বহুত ধুনীয়া হয় আৰু বেছি সময়ো নালাগে। আপোনালোকে এবাৰ খালি খাই চাব। আৰু তাৰপিছত যেতিয়া মছলাখিনি মই ধুনীয়াকৈ ভাজিলোঁ তেতিয়া মই পটল আলুখিনি মই একেলগে ভাজিছিলোঁ যদিও মই আলুখিনি মই বেলেগে ৰাখিছিলোঁ। আৰু মছলাখিনি ভাজোঁতে তাতে মই আলুখিনি দিছোঁ, দি পেলাই অকণমান সময় ভাজি তাতে মই পানী অকণমান দি পেলাই ধুনীয়াকৈ খন্তিখনে লৰাই পেলাই যেতিয়া ধুনীয়াকৈ উতলিছে মই তেতিয়া এখন ঢাকনিৰে ঢাকি দিছোঁ। আৰু ঢাকি দি পেলাই মই যেতিয়া দাঙি চাওঁ মোৰ আলু মোৰ আধা সিজা হৈ গৈছে। আৰু তেতিয়া মই পটল আৰু যিখিনি পনীৰ ৰাখিছিলোঁ সেইখিনিও তাতে দিছোঁ। দিয়াৰ পিছত ধুনীয়াকৈ খন্তিখনে লৰাইছোঁ। আৰু আপোনালোকে এনেকৈ খায়নে জনাবলৈ নাপাহৰিব। আৰু ধুনীয়াকৈ লৰাই পেলাই মই খন্তিখনে তেতিয়া আকৌ ঢাকি আহিছোঁ। পানীৰ পৰিমাণটো আপোনালোকে চাই ল'ব, যিহেতু মই অলপ গ্ৰেভি টাইপত বনাম। ভাত, ৰুটি, পৰঠা সকলোৰ লগতে খাব পাৰিব এনেকৈ বনালে। আৰু আকৌ ঢাকনিখনে ঢাকি দিলোঁ। ঢাকি দি তাৰপিছত 10-15 মিনিটৰ পিছত যেতিয়া ঢাকনিখন গুচাই চাওঁ মোৰ আলু ধুনীয়াকৈ সিজি গৈছে আৰু পটলো মোৰ ধুনীয়াকৈ সিজি গৈছে। আৰু সিজাৰ পিছত তাতে মই আকৌ ধুনীয়াকৈ গৰম মছলা অকণমান দি দিছোঁ। গৰম মছলাখিনি দিয়াৰ পিছতে মই ধুনীয়াকৈ অকণ গৰম মছলা দি আকৌ মই খন্তিখনে লৰাই আহিছোঁ। আৰু বেছি সময় নালাগে, এবাৰ আপোনালোকে খালি বনাই খাই চাব, খাবলৈ কিন্তু বহুত ধুনীয়া হয়। আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'বিলাক শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আৰু মোৰ যিহেতু তৰকাৰী হৈ গৈছে, এতিয়া মই গেছটো অফ কৰি অকণমান তাতে ধনিয়া পাত দি পেলাই নমাই আহিছোঁ। এয়া আছিল আজি মোৰ ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ বাই বাই।